অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে কিন্তু এইবাৰ আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব সেইসকলৰ নাম লিষ্টত আহি গৈছে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব আৰু আপোনালোকে লিষ্টটো ক'ত পাব বা আপোনালোকৰ নামটো আহিছেনে অহা নাই কেনেকৈ চেক কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকলে ফৰ্ম জমা কৰিছিল আৰু যিসকলৰ নাম ভেৰিফিকেশ্যন কৰিলে সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে, খালি অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু এটা অৰুণোদয় আঁচনি লিষ্টটো আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন লিষ্ট। আৰু যদি আপোনাৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ LIC নাম দিয়া আছে, তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়তৰ নাম দিয়া আছে, ইয়াত আপোনাৰ ব্লকৰ নাম দিয়া আছে, আপোনাৰ গাঁৱত যিটো সভা পাতিছিল স্কুল বা কলেজ ইয়াত এইটো পলিং চেণ্টাৰৰ নামটো দিয়া আছে, ইয়াত আপোনাৰ পলিং ষ্টেচন নম্বৰটো দিয়া আছে, চিৰিয়েল নম্বৰ দিয়া আছে, আপোনাৰ ফুল নেম দিয়া আছে, ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰ দিয়া আছে আৰু এইফালে চব ইয়েছ দিয়া আছে। এইটো কিন্তু অৰুণোদয় আঁচনি 3.0 ভেৰিফাই লিষ্ট হয়। যিসকল মানুহৰ নাম সম্পূৰ্ণ ভেৰিফাই হৈ গ'ল এতিয়া সেইসকল মানুহৰ নাম লিষ্টত আহিছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব ছেপ্টেম্বৰ মাহত। এতিয়া কথা হ'ল যে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি লিষ্টটো কেনেকৈ চেক কৰিব। এইটো লিষ্ট কিন্তু আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। এইটো কিন্তু আপোনাৰ পঞ্চায়তৰ এক্সেলৰ লিষ্ট হয়। এইটো আপোনাৰ পঞ্চায়তৰ পৰা বনোৱা হৈছে যে এইবাৰ সেইসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে এতিয়ালৈকে লিষ্টটো অনলাইনত মুকলি কৰি দিয়া হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো অনলাইনত চাব নোৱাৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 আপোনালোকে যদি এইবাৰ নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো চাওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব ছেপ্টেম্বৰ মাহত। যদি আপোনালোকে এতিয়া লিষ্টটো চলে তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো চাওক যে আপোনাৰ লিষ্টত নামটো আহিছেনে অহা নাই। ইতিমধ্যে কিন্তু সকলো পঞ্চায়তত অৰুণোদয় আঁচনি নতুন ভেৰিফাই লিষ্টটো আহি গৈছে। ছেপ্টেম্বৰ মাহত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব ফাইনেলি।